আজি মই দেখাব বিচাৰিছোঁ বিশেষকৈ ধীৰাজ ডেকা ভকতগাঁও ধীৰাজ ডেকা বিবাহৰ প্ৰস্তুতি সম্পৰ্কে অহা সোমবাৰে বিবাহ আছে তেখেতৰ। মোৰ ভাগিন হয়, ডাঙৰ ভাগিন। আৰু বিয়া বিশেষকৈ আমাৰ পেণ্ডেলৰ কাম প্ৰায় 80% হৈছে। ওচৰ চুবুৰীয়া আইসকল আহিছে, এয়া সকলোবোৰে বা নিজা বাইদেউক মাহীয়েক এইসকলে আহিছে। এয়া সভাতলীত কিছু অলপ জমনি কৰিছে আৰু তেওঁলোকে কথাও পাতিছে, ধেমালি কৰিছে তেওঁলোকে। নতুন কি ধেমালি কৰিছে, বিয়া আগতীয়া আলহী আনো জমনীয়া। বিশেষকৈ আৰু কাম কৰাসকলে বিভিন্ন কাম ভাগে ভাগে কৰি আছে। ইয়াৰ ভিতৰতো বিশেষকৈ ব্যস্ত, কিছুমানে টিভি চোৱাতে ব্যস্ত হৈ আছে। আৰু সৰু সৰু যিসকল ভাইটি ভণ্টি আহিছে তেওঁলোকে টিভি চাই আছে ভিতৰত, আৰু বাহিৰত কাম কৰাসকলে কাম কৰি আছে। আৰু এয়া হ'ল ভোজনালয়ৰ কামো প্ৰায় 80% হৈছে। ডাইনিংখিনি ইয়াত আনি শাৰী পাতি পৰিপাতি কৰি পাৰি দিয়াৰ পিছত প্ৰায় কাম শেষ হ'ব। বিয়া বিশেষকৈ পৰহিহে আছে, গতিকে কামখিনি হৈ আছে বা হ'বগৈ। এয়া ৰান্ধনীশালৰ কাম চলি আছে, চৌকা খান্দি আছে। ওচৰ চুবুৰীয়া দাদা ভাইটিহঁতে বৰ ফূৰ্তিৰে কাম কৰি আছে, উলহ মালহেৰে কাম কৰি আছে। ৰান্ধনীশালৰ কাম ইটা কৰিয়ে আছে। বিশেষকৈ চৌকাখিনি হোৱাৰ পিছতে কাম আৰম্ভ হ'ব। বিশেষকৈ চলি আছে কাম। এয়া বিয়া যিহেতু পৰহি, এয়া আহি আছোঁ আকৌ আমি ভোজনালয়টো বৰ ধুনীয়াকৈ সজাইছে। ভোজনালয়ৰ পিছত আমি মূল মণ্ডপলৈ বা মূল